বহুত ধন্যবাদ মই দিয়াৰ কাৰণে। যোৱাকালিত প্ৰায় 2টা বাজিলে তেতিয়া ৰেভেৰেণ্ড মোৰ ঘৰৰ ওচৰলৈ আহি পেলাই মোক ফোন কৰিছে। মোৰ ঘৰৰ ওচৰত আহি পেলাই ফোন কৰিছে, ঈশ্বৰ চাহাব বলক ৱেষ্ট কাৰ্বি আংলং যাম। তেতিয়া মই সুধিলোঁ কিহৰ কাৰণে? আমাৰ ৰেভেৰেণ্ডে ক'লে তাৰ মিছন কনচালটেশ্যন প্ৰগ্ৰাম আছে, এইটো গাৰোবিলাকৰ মাজতে। তেতিয়া গাৰো কোৱাৰ লগে লগে মোৰ ভয় লাগিলে। গাৰোটো এটা জাতি আছে, মই যদি গাৰো সমাজত যাওঁ তেতিয়া কি হ'ব? ঘৰত আহিব পাৰিব নে নাই? কাৰণ গাৰোবিলাকৰ মহিলাবিলাকে কি কৰে, বিয়া মানে নাযায়, মতা মানুহক লৈ আনে না। মই যদি তাত যাওঁ কি হ'ব? মোৰ ঘৰত ঘূৰিব পাৰিব নে নাই? কিন্তু পিছত চিন্তা কৰিছে একো নহয়, আমাৰ ৰেভেৰেণ্ডটো হেণ্ডচম আছে, তাত জৱান আছে, হয় আমি একেই গাঁৱত, হয় এইটো মোৰ চিন্তা নাই। আৰু মইতো বুঢ়া মানুহ, এতিয়া দাঁত চাত ধৰি গ'ল, একো নহ'ব, আৰামত ঘৰত উভতি পাৰিব, আৰামত ঘূৰিব পাৰিব বুলি মই চিন্তা কৰি যাম বুলি কৈছে। আমি কাৰ্যসূচীৰ কাৰণে আমি একো প্লেন কৰা নাছিলে। মোৰ ঘৰত যোৱাকালি আমি জিএছ কৰ প্ৰেয়াৰ টিম সিহঁতে আহি পেলাই আমি ৰাতিপুৱাৰ পৰা আমি প্ৰাৰ্থনা সময় লৈছিলে, আৰু প্ৰাৰ্থনা কৰা সময়তে এটা আহি পেলাই আমি এইটো আহিছে 10 মিনিটত ড্ৰেছ আপ কৰি পেলাই আহি গ'ল। যি কি নহওক আপোনালোকৰ সমাজত বা আপোনালোকৰ চাৰ্চত আপোনালোকৰ সভাত মই আহি পোৱাৰ কাৰণে বহুত ঈশ্বৰক ধন্যবাদ দিছোঁ। এটা কাহিনী কম। এজন মাষ্টৰ, এজন শিক্ষক আৰু তাৰ শিষ্যবিলাক আছে। মাষ্টৰজনে তথা এজন শিক্ষকজনে এদিন শিষ্যবিলাকক ক'লে, শিষ্যসকল, ডিচাইপুলসকল, চাংহো তুম বুলি কৈছে। আমাৰ কাৰ্বিবিলাকটো চাংহো বুলি কয়, গাৰো কি কয়? ডিচাইপুলটো শিষ্য কি কয়? থেংক ইউ। তো শিক্ষকজনে শিষ্যবিলাকক কৈছে, আমি প্ৰাৰ্থনা কৰিবৰ কাৰণে, তপস্যা কৰিবৰ কাৰণে ওখ পাহাৰত আমি যাম। দিন তাৰিখ ঠিক কৰিছে, আৰু দিন তাৰিখ আহিলে আৰু শিষ্যবিলাকৰ লগতে আমাৰ মাষ্টৰজনে শিক্ষকজনে লগত গৈছে, আৰু শিক্ষকজনে শিষ্যবিলাকক কৈছে আমি বহুত দূৰত যাব লাগে, বহুত ওখ পাহাৰত যাব লাগে, তাত তপস্যা কৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে, সেইকাৰণে তোমালোকে একো ল'ব নালাগে বুলি কৈছে। আৰু সঁচাকৈ দিন তাৰিখ আহিলে, সময় হৈ গ'ল, চব শিষ্যবিলাক আহিলে আৰু মাষ্টৰৰ লগত একেলগতে পাহাৰ উঠিবলৈ আৰম্ভ কৰিলে। বহুত দূৰত উঠাৰ পাছত, বহুত দূৰত যোৱাৰ পাছত শিষ্যবিলাকক মাষ্টৰজনে কৈছে, শিষ্যবিলাক এতিয়াৰ পৰা আমি বহুত দূৰত যাব লাগে, সেইটো কাৰণে তোমালোকে চবে ডাঙৰ ডাঙৰ পাথৰবোৰ কি লৈ যোৱা বুলি কৈছে। শিষ্যবিলাক আচৰিত পালে, বহুত দূৰত যাব লাগে, বহুত পাহাৰ উঠিব লাগে, এতিয়া ডাঙৰ পাথৰ বুকিব লাগে বুলি কৈছে। চবে চাই আছে, বহুত শিষ্য আছিলে, চবে ডাঙৰ ডাঙৰ পাথৰ বুকিবলৈ আৰম্ভ কৰিলে। শিষ্যবিলাকৰ মাজৰ পৰা একজন শিষ্য আছে, সি অলপ চালাক, ইমান মানুহ আছে, সভা ইমান মানুহ আছে, চবে ডাঙৰ পাথৰ বুকিছে, মই সৰু পাথৰ বুকিম বুলি সি পাথৰটো বুকি লৈছে, কিন্তু সৰু লৈছে। চবে ডাঙৰ পাথৰ বুকিলে, এইজনটো হ'লে সৰু পাথৰ বুকি পেলাই গৈছে। বহুত দূৰৰ যোৱাৰ পাছতহে মাষ্টৰজনে ক'লে, ঐ শিষ্যসকল, অলপ জিৰণি লওঁ, তোমালোকে লৈ অনা পাথৰটো মোৰ ওচৰত লৈ আনা বুলি কৈছে। চবে পাথৰটো শিষ্যবিলাকে আনি পেলাই মাষ্টৰৰ ওচৰত লৈ আনিলে। মাষ্টৰজনে ক'লে, মই প্ৰাৰ্থনা কৰিম, চবে চকু বন্ধ কৰিব বুলি কৈছে। মাষ্টৰজনে প্ৰাৰ্থনা কৰিলে, হে ঈশ্বৰ, মোৰ শিষ্যবিলাক অনেক কষ্ট কৰিলে, ভোক লাগিলে, পিয়াহ লাগিলে, সেইটোকে
মন বহুত বেয়া লাগিলে উপায় নাই এটা সিয়ে ভুল কৰিলে চবক ডাঙৰ পাথৰ উঠিবলৈ দিলে কিন্তু সৰু পাথৰ উঠাৰ কাৰণে তাৰ কাৰণে বহুত লোকচান হৈ গ'ল মাষ্টৰজনে ক'লে ঐ শিশুসকল এতিয়া আমি ভূত দলত লৈ যাব লাগে তোমালোকে চবে সৰু সৰু পাথৰ বুকি লৈ যোৱা বুলি কৈছে আৰু যিমান শিশুবিলাক আছে চবে সৰু সৰু পাথৰ বুকি পেলাই গৈছে তাৰ পাছত যিজনে আগত ভুল কৰিলে একবাৰ সেইজন ভাবিছে এতিয়াতো মই ডাঙৰ বুকিম ঠিকছে খাম বুলি কৈছে ঠিকছে খাম চবে সৰু পাথৰ হৈছেতো মই হ'লে ডাঙৰ পাথৰ বুকিম আৰু একদম ডাঙৰ পাথৰ বুকি লৈছে আৰু সঁচাকৈ বহুত দূৰত গ'লে চবে পাথৰ বুকিলে বহুত দূৰত যোৱাৰ পাছত মাষ্টৰজনে আকৌ ক'লে ঐ শিশুসকল তোমালোকে লৈ অনা পাথৰটো মোৰ ওচৰত লৈ অনা বুলি কৈছে আৰু চবে পাথৰটো আনিলে আৰু প্ৰাৰ্থনা কৰিলে হে ঈশ্বৰ মোৰ শিশুবিলাক অনেক কষ্ট কৰিলে ভাগৰ লাগিলে পিয়া লাগিলে সেইটোকে পাথৰটো বিচনী হৈ যোৱা পাংখা হৈ যোৱা বুলি কৈছে সঁচাকৈ এই পাথৰটো পাংখা হৈ গ'ল বিচনী হৈ গ'ল ভাই ভনীসকল চবে আৰাম কৰি বিচনী মাৰি আছে চবে আৰাম কৰি বিচনী মাৰি আছে চবে আৰাম কৰি আছে যিজনে ডাঙৰ পাথৰ বুকি লৈ গৈছে যেনেকা ডাঙৰ পাথৰ যেনেকা ওজন তাৰ পাথৰ বিচনী হৈ গ'ল ভাই ভনীসকল যেনেকা ভাৰী এইটো পাংখাটো এই পাংখাটো ধৰিলে বহুত ওজনটো আৰু বিচনী মাৰিলে তাৰ আগত খাব নাপায় মাৰি দিয়ে চবে লোকে সেইটো বতাহটো পায় সেইটো নাপায় ইমান ডাঙৰ বিচনী উঠাব নোৱাৰা বিচনীটো হৈ গ'ল কেনেকা হাৱাটো পাব চবে সৰু পাথৰ লৈছে চবে সৰু এইটো বিচনী হৈ পেলাই বিচনী মাৰি আছে আৰাম কৰি আছে কিন্তু সেইজন মানুহজনে যিজনে চালাক আছে সেইজন কি কৈছে দুবাৰ ঠগ খালেহি দুবাৰ মাৰ খালেহি লোকে আৰাম কৰিবলৈ কৰি আছে কিন্তু সি আৰাম কৰিবলৈ নাপালে লোকে খাই আছে সি খাবলৈ নাপালে শিক্ষকজনে আকৌ ক'লে শিশুসকল আমি বহুত দূৰত বহুত ওপৰত পাহাৰৰ ওপৰত যাব লাগে সেইটো কাৰণে শিশুসকল তোমালোকে সমানকৈ পাথৰ বুকি লৈ যোৱা বুলি কৈছে সঁচাকৈ যিমান শিশুবিলাক আছে চব সমান দুটা দুটা পাথৰ বুকি লৈছে তাৰ পাছত এইজন যিজনে চালাকি শিশুটো দুবাৰ ঠগ খোৱা শিশুজনে ভাবিছে তেতিয়াহ'লে এটা ডাঙৰ লওঁ এটা সৰু লওঁ এটা হৈ যাব লাগে চিন্তা কৰিলে দুবাৰ ঠগ খালেতো দুবাৰ মাৰ খালে এতিয়াতো হ'লে মই এটা ডাঙৰ ল'ম এটা সৰু ল'ম তাৰপিছত সঁচাকৈ এটা ডাঙৰ এটা সৰু বুকি লৈ গৈছে বুকি লোৱাৰ পাছত বহুত পাহাৰ উঠাৰ পাছতে আকৌ তিনিবাৰ শিক্ষকজনে ক'লে সভা যিমান আছে যিমান পাষ্টৰ আছে আছে মহিলা নিৰৱলা আছে চব তোমালোকে লৈ আনা পাথৰটো মোৰ ওচৰত লৈ আনা বুলি কৈছে আৰু চবে পাথৰটো শিক্ষক ওচৰত লৈ গ'ল আৰু প্ৰাৰ্থনা কৰিলে প্ৰাৰ্থনা কৰি প্ৰভু মোৰ শিশুবিলাক সভা যিমান মেম্বাৰ আছে সিহঁতে আনা পাথৰটো চেণ্ডেল বনি যোৱা চেণ্ডেল হৈ যোৱা বুলি কৈছে চবে চেণ্ডেল লৈ পেলাই চবে চেণ্ডেল পিন্ধি আছে একদম খোজ কাঢ়িবলৈ মজা যদি চেণ্ডেল যদি নিপিন্ধে পাহাৰ উঠিবলৈ কেনেকা লাগিব ন চবে চেণ্ডেল পিন্ধিছে যিজন শিশু দুবাৰ ঠগ খালে সেইজন
কিছুজনে সেইজন মানুহজনে সেইজন বিলিভাৰজনে তাৰ দুটা পাথৰ আনিলে, এটা সৰু এটা ডাঙৰ, চেণ্ডেলটো হৈ গ'ল, কিন্তু এটা ভৰিত মোবাইল, এটা হ'লে চেণ্ডেল খুব ডাঙৰ, তিনিবাৰ ঠগ ভাই ভনীয়েকৰ এই কাহিনী যদি মই কৈ থাকিলে আৰু এক সপ্তাহ লাগিব, কাৰণ কিছুমান নদীত সৰু ডাঙৰ পাথৰ বেছি থাকে। আপোনালোকৰ সেইটো অঞ্চলত পাথৰ নাথাকিব পাৰে নদী, কিন্তু আমাৰ বৰষুণ চাইডত আপোনাৰতো চেলনি নদীবিলাক যদি সেইবিলাক যদি যায় ন, বহুত পাথৰ থাকে। সৰু ডাঙৰ পাথৰ বিষয়টো ক'লে বহুত লম্বা চৌৰা কথা আছে, কিন্তু মই এতিয়া ক'বলৈ বিচাৰিছো সেইটো কাহিনী লৈ পেলাই যিজনে আজ্ঞা নামানে, যিজনে হুকুম পালন নকৰে, যিজনে বাইবেলৰ কথা পালন নকৰে, জিন্দাগী সি খ্ৰীষ্টিয়ান হ'লেও, পুৰুষ যুগ পুৰা খ্ৰীষ্টিয়ান হ'লেও সি জীৱনত আশীৰ্বাদ নাথাকিব। আজ্ঞা পালন নকৰিলে কেতিয়াও জিন্দা হ'ব নোৱাৰিব। বাইবেলত আমাৰ গাইপুৰ হয়, বাইবেলত আমাৰ আজ্ঞা দিয়া আছে, যিজনে বাইবেল আজ্ঞা পালন নকৰে তেতিয়াহ'লে খ্ৰীষ্টিয়ান হৈ পেলাই কি লাভ হ'ব? যদি আশীৰ্বাদ নাই, যদি আমাৰ জীৱনটো ঈশ্বৰৰ লগত থাকিবলৈ যদি নাপায়, চিৰকাললৈ কাৰণে আমাৰ জীৱনটো থাকিবলৈ নাপায়, তেতিয়া কি লাভ আছে? বাইবেল নিয়ম আমি পালন কৰিব লাগে। এটা আমাৰ গাইপুৰ সভাই এটা নিয়ম ৰাখি থৈছে, সভাই এটা গাইড আছে, এনেকা হ'ব লাগে, এনেকা হ'ব লাগে, এনেকা হ'ব লাগে। মণ্ডলী এটা নিয়ম আছে, মণ্ডলী এনেকা হ'ব লাগে, এনেকা হ'ব লাগে। কোনোবা কোনোবা বিশ্বাসীবিলাক যদি দান দিব লাগে কথাও দান নিদিয়ে, গীৰ্জা আহিব লাগেও গীৰ্জা নাহে, ঈশ্বৰক প্ৰচাৰ কৰিব লাগে কিন্তু প্ৰচাৰ নকৰে, ৰাজহুৱা কাম আছে হ'লেও নাযায়। বিশ্বাসী হ'ল কোনোবা আছে নেকি ইয়াতে এনেকা মানুহ? আপোনালোকৰ মাজত কোনোবা আছে নেকি? ৰাজহুৱা কাম আছে কিন্তু সি নাযায়, ঘৰতে টিভি চাই থাকে। বাইবেলে কৈছে ধন ভাগৰ পৰা এভাগ দিব লাগে, কিন্তু পকেটত পইচা থৈ আছে কিন্তু নিদিয়ে। কোনোবা আছে? আছে, সেইটো কাৰণে মই কৈ আছো। বাইবেলৰ নিয়ম যদি পালন নকৰো তেতিয়া আমাৰ জিন্দাগী আশীৰ্বাদ বোলা বস্তুটো নাথাকিব। মই এটা আৰ্জেঞ্চি কথা লৈ পেলাই মই ক'বলৈ বিচাৰিছো, ইমান লম্বা চৌৰা প্ৰগ্ৰেমৰ বা কথা ক'বলৈ নাযাওঁ। The urgent of mission, 2 Kings chapter 7 verse 9, দ্বিতীয় ৰজাবোৰে 7 অধ্যায় 9 পদ, পুৰুষ ফালৰ পৰা এজন পুৰুষী শুনাই দিব, মহিলাৰ ফালৰ পৰা এজন পুৰুষী শুনাই দিব, গাৰো ভাষা দি। মইতো কাৰ্বি মানুহ হওক, কাৰ্বি অকৰা হওক, কাৰ্বি বাইবেল লৈ দিছো, কিন্তু আপোনালোকৰ মাজত গাৰো বাইবেল যদি আছে, পুৰুষ ফালৰ পৰা কোনোবা এজন পঢ়ি দিয়ক, মহিলাৰ ফালৰ পৰা একদম ডাঙৰ আৱাজ দি পঢ়ি শুনাই দিয়ক। দ্বিতীয় ৰজাৱলী 7 অধ্যায় 9 পদ, 2 Kings chapter 7 verse 9। পাইছে না? সবে পাইছে? উঠক, যদি উঠক, আমাৰ সময় নাই। মহিলা পুৰুষ যদি উঠক, কম্পিটিশ্যন, আজিকালিৰ দিনটো চব কম্পিটিশ্যন আছে, হয়নে নহয়? পাইছেনে নাই? ৰজাৱলীটো কি কয়? ৰাজাৰাম। শুরু করো, জোরকে পড়ি দাও। 2 Kings chapter 7 verse 9। Unikua uamang saksa sakabena agani naha ansung namai dakja ya sal nama katani sal aro ansung jrep donga kreng sengau na keng ansung dongkude
sasti anjingko serapgen uni gemen dao anjing riange rajani noko agana hai. बहुत धन्यवाद महिला फलर कोनिबा जोडी महिला there anyone please जोडी पढो Uni kuah uamang taksa sakeben na agani naha anjing name taksa ia sal nama kapani sal alo anjing jus donga pring tengau na keng anjing dongkam dongku de sasti anjing ko sraken uni guman dao anjing riani rajani noko akan nahai. बहुत धन्यवाद थैंक यू ये बाइबल कहानी the urgency of mission kale kiman urgent ase hetu kotha moi kobole bisaiso jita ami hat odhan tini podor por jodi ami sound jita hole ta Syria eta dek ase Samaria অঞ্চল Syria eta dek ase 3.5 বছর বরুখন নোহা গল 3.5 বছর বরুখন নাই একেবারে শুকাই গল খেতি কৰিলেও তাত খেতি নহয় পানীৰা শুকাই গল খাবলৈ একো নাই একেবাৰে নাই আৰু গ্ৰেছ সিৰিয়া ৰজাজনে কি কৰে আমাৰ দেশত আকাৰ হৈছে ফেমিন হৈছে এটা কি কৰা যায় আনকি আমাৰ চহৰত বহুত বেমাৰীবিলাক আছে চাইছে গোটেই চহৰত লোকবিলাক পঠাইছে কিমান জন এইটো বেমাৰী আছে তাতে 4 জন কুষ্ঠ ৰোগী মানে লেপ্ৰচিমেন they were found 4 জন কুষ্ঠ ৰোগীবিলাকে ইহঁতে পালে আৰু কি কৈছে ওটা আমাৰ চহৰত ইয়াৰ বেমাৰীবিলাক থাকিলে ইনে মৰিব সেইকাৰণে বেমাৰীবিলাক আঁতৰাই দিব লাগে নগৰৰ চহৰৰ পৰা গেটলৈকে পঠাই দিব লাগে কৈছে আৰু হসাকৈ 4 জন কুষ্ঠ ৰোগীবিলাকে এই গেটৰ কিনাৰত গেটৰ বাহিৰত গাঁৱৰ পৰা চহৰৰ পৰা বাহিৰতে 4 জন কুষ্ঠ ৰোগীবিলাকে আন এজনৰ কথা পাতিছে 3 পদ 4 পদ কৈছে ইহঁতে কৈছে আমি কিয় ইয়াত থাকিব লাগে নমৰালৈকে আমি কিয় ইয়াত থাকিব লাগে আমি ইয়াত থাকিলেও মৰিবলৈ আছে আমি চহৰত যাম ক'লে আমি মৰিবলৈ আছে আমাক কোনে দিব আমাক কোনে আমাক আহাৰ দিব এনেই মৰিবলৈ আছে আহক আমি একদম সমৰীয়া আহক আমি সমৰীয়া চহৰত আমি গৈ পেলাই আৰ্মিবিলাকৰ কেম্পত আমি গৈ পেলাই সাৰেণ্ডাৰ হৈ যাম বুলি কৈছে আৰ্মিবিলাকৰ কেম্পত আমি গৈ পেলাই সাৰেণ্ডাৰ হৈ যাম বুলি কৈছে আৰু এই 4 জন বেমাৰীবিলাক কিমান জনে জানে এইটো লিপ্ৰচি বেমাৰীবিলাক হাত ভৰিবিলাক নাইকিয়া হৈ যায় ন হাড়ি চাড়ি তাৰ নাচ গোটেইটো একদম মাংস চাংস চব গিলি যায় না কিন্তু এই 4 জন কুষ্ঠ ৰোগীবিলাকে যেতিয়া আৰ্মি কেম্পত যাওঁতে আৰ্মি কেম্পত গৈ থাকোঁতে আৰু এইটো আৰ্মিবিলাকে ঘূৰি পালে টুম 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 মুঠেৰে আৰ্মিবিলাক আহিছে আমাক এটেক কৰিবলৈ আমাক আক্ৰমণ কৰিবৰ কাৰণে আহিছে সেইটো কাৰণে পলাব লাগে বুলি কয় যিমান আৰ্মিয়াত কেম্পত যিমান আৰ্মিবিলাক আছে সব পলাই গ'ল আৰু এই 4 জন বেমাৰীবিলাকে যেতিয়া আৰ্মি কেম্পত গৈ পাইছে তাত পোৱাৰ লগে লগে কি হৈছে এটা কোঠালি সোমাইছে মাংস ভাত চব আছে আৰু এই 4 জন ৰোগীবিলাকে বহুত দিনৰ পৰা খাই পোৱা নাই ঠিকছে খালে পেট ভৰ্তাকৈ খালে ঠিকছে খালে আৰু এটা কোঠালি আৰ্মি কেম্পত সোমাইছে ইমান কাপোৰ কানিবিলাক আছে পিন্ধিছে এতিয়াতো বেমাৰী নিচিনা নেদেখে আৰ্মি নিচিনা দেখে পুৰা ভাল কাপোৰবিলাক পিন্ধিছে ভাল কাপোৰ
কাপোৰ পিন্ধাৰ পিছত শুকাইছে নিজৰ কাৰণে আনটা কোঠালি গৈছে আনটা ৰুমত ঘুমাইছে তাৰ হোম ধূপ টকা পইচাবিলাক আছে ভালে ভৰাইছে ভালে বোলে ভৰাবলৈ জাগা নাই কিন্তু নপত কি কৈছে নপত কি কৈছে আমি ভাল কাম কৰা নাই আমি ভাল কাম কৰা নাই আমি শুভবাৰ্তা পালো কিন্তু এই শুভবাৰ্তাটো আমি যদি মনে মনে থাকি পেলাই মনে মনে যদি আমি এইটো শুভবাৰ্তাটো পাই পেলাই ৰাখিছে তেতিয়াহ'লে আমাৰ দণ্ড শাস্তি পাব যদি এতিয়াৰ পৰা বিলি নোলাৰ আগৰ পৰা যদি আমি শুভবাৰ্তা কামত যদি নাযায় তেতিয়াহ'লে আমি শাস্তি পাম না শাস্তি পাব এতিয়া যদি শুভবাৰ্তা আছে শুভবাৰ্তা পোৱাৰ পাছত যীশু খ্ৰীষ্ট পোৱাৰ পাছত সালভেশ্যন পোৱাৰ পাছত যদি আমি মনে মনে যদি আছে তেতিয়াহ'লে কাৰোবাক যদি আমি শুভবাৰ্তা দিবলৈ নাই কাৰোবাক যদি আমাৰ হাতখন যদি নিদিয়ে তেতিয়াহ'লে আমি দণ্ড শাস্তি পাবলৈ আছে মই 1992 চনত খ্ৰীষ্ট গ্ৰহণ কৰিলোঁ 92 চনত খ্ৰীষ্ট গ্ৰহণ কৰাৰ পাছত মই OM অপাৰেশ্যন মোবিলাইজেশ্যন ইণ্ডিয়াত মই গুচি গ'লোঁ গৈ পিনি মই শ্ৰীলংকা গুচি গ'লোঁ 92 চনৰ পৰা 93 94 লৈকে মই শ্ৰীলংকাত মই থাকিলোঁ 95ত মই তাত শ্ৰীলংকাৰ পৰা আহি পেলাই কলম্বৰ পৰা আহি পেলাই ইণ্ডিয়া আহিলোঁ অহাৰ পাছত মোক পঠালে কাজাকিস্তান আফগানিস্তান পাৰ কৰি পেলাই কাজাকিস্তান এটা মুছলিম কাণ্ট্ৰি আছে মই তাত গৈ শুভবাৰ্তা প্ৰচাৰ কাৰণে মুছলিমবিলাকৰ লগত কাম কৰিবৰ কাৰণে মোক তাত পঠাইছে মিছনেৰী হিচাপে মই তাত কাম কৰি 6 মাহলৈকে মই তাত কাম কৰিলোঁ মুছলিমবিলাকৰ লগত শুভবাৰ্তা দিবলৈ তাৰ পাছত মই আকৌ আহিলোঁ ইণ্ডিয়াতে ভাৰতবৰ্ষতে 386 ডিষ্ট্ৰিক্ট মই ঘূৰিলোঁ যিমান ইণ্ডিয়া আছে যিমান ষ্টেট আছে মই চব ঘূৰিলোঁ আৰু 386 ডিষ্ট্ৰিক্ট মই ঘূৰিলোঁ এইটো ঈশ্বৰৰ গৌৰৱ হওক মোৰ বুলি নহয় কিন্তু ঈশ্বৰে এটা সুযোগ মোক দিলে 10 বছৰ মই OMত থাকিলোঁ 10 বছৰতে মই শুভবাৰ্তা প্ৰচাৰ কৰি পেলাই মই 17 বাৰ মাৰ খালোঁ 17 বাৰ মই মাৰ খালোঁ কোনোবা আছে নেকি এনেকুৱা কাৰোবাৰ ঘৰত শুভবাৰ্তা দিওঁতে কাৰোবাৰ থাপৰ মাৰিছে মাৰ খাইছে বুলি কিন্তু মই এটা বিজনেছ পালোঁ মই শুভবাৰ্তা দি মেলি 17 বাৰ মই মাৰ খালোঁ মোৰো অৱস্থাতে মোৰ পিঠিত একেবাৰে চেম্বৰা চেম্বৰা নাছিলে ইমানলৈকে আমি মাৰ খালোঁ কিন্তু ঈশ্বৰৰ অনুগ্ৰহ আছে কিয় মই এইবিলাক কামত পালোঁ কিন্তু মই চিন্তা কৰিছোঁ মই ভাবিছোঁ কিন্তু সেইটো ঈশ্বৰৰ মহিমাৰ কাৰণে হৈছে খ্ৰীষ্ট গ্ৰহণ কৰাৰ পাছতে ঈশ্বৰে মোক ডাঙৰ এটা ৰাস্তা খুলি পেলাই ডাঙৰ এটা সমস্যা মোৰ জীৱনত দিলে মোৰো অৱস্থাতে আছিলে মোৰ মা দেউতা নাই মই 7 বছৰ বয়সতে মোৰ মা দেউতা ঢুকালে আমি ৰেভেৰেণ্ড কামচন আমি একে গাঁও হওঁ আমিতো মইতো ভিনি বুলি মাতে কাৰণ তেখেতৰ ডাঙৰ ককাজনে মোৰ বাহিৰত বিয়া পাতিছে আমি একেটা গাঁও মা দেউতা নাই আৰু মইতো এডুকেশ্যনত মইতো মেট্ৰিকটো ফেয়াৰ ডিভিজন কোনোবা আছে নেকি মেট্ৰিক ফেয়াৰ ডিভিজনটো পাছ বিলাকহে ডিভিজন পায় ফেয়াৰ ডিভিজন হয় একটা সাবজেক্টও পাছ নাই সেইটো কাৰণে ফেয়াৰটো হৈছে কিন্তু ডিভিজনো পাইছে সেইটো কাৰণে মই গান কম্প'জ কৰিছে My name is Borsin I was useless My name is Borsin I was useless मैं एक बुद्धू सबसे बुद्धू मैं हूँ जीरो मैं एक बुद्धू सबसे बुद्धू এইটো মাৰাটো না পৰ্দা ধোৱা নহয় দেই থাপ্পৰ মাৰা হয় मैं एक बुद्धू सबसे बुद्धू ये हूँ जीरो यीशु मसीह पाने के बाद मैं बन गया हीरो এটা তো মই জিৰো নহয় হেৰো নহয় এটা তো মই প্ৰভু কৃষ্ণৰ নামতে কৃষ্ণৰ যোগেদি মই হিৰো সেইটো কাৰণে মই হিৰো গানটো হিৰো হিৰো ইছকিছামে হিৰো 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 ইছকিছামে হিৰো
জিৰো জিৰো বিনাই সুমে জিৰো এই গান মই কম্প'জ কৰিছে হয় আপোনালোকে জানে সেৱা ঘৰত মই এতিয়া বৰ্তমান ট্ৰেইনিং কৰ্ডিনেটৰ হয় মহেশ্বৰ বহুত গান কম্প'জ কৰিছে left right শুনিছে না साथ साथ मिल के चलेंगे यीशु को स्तुति करेंगे हेलो छोटा भाई हेलो बड़ा भाई हेलो छोटा भाई हेलो बड़ा भाई ताली बजा के आगे बढ़ेंगे ना वो लोग हमारे को किंतु ईश्वर अनुग्रह ईश्वरे हमको हिरो बनाई दिसे मैं जीरो नहीं था कारण ख्रिस्ट मोर লগত আছে খ্রিস্ট মোক বিশ্বাস কৰিছে খ্রিস্ট মোৰ জীৱনত পুৰা স্পৰ্শ কৰিছে আত্মা হতে চলাবলৈ ঈশ্বৰে মোক দিলে এইটো কাৰণে এটা মোৰ হিৰো আছে বহুত গান কম্প'জ কৰিছে একদম সিপিসি গান বহুত কম্প'জ কৰিছে আৰু আমি 3-4 বছৰ আগতে মই এটা আসামিজ গান কম্প'জ কৰিছে আজি আমি লিখা পঢ়া শিকিবলৈ যাম আজি আমি লিখা পঢ়া শিকিবলৈ যাম লিখা পঢ়া শিকিলে আমি ৰক্ষা পাম আমি ৰক্ষা পাম লিখা পঢ়া শিকিলে আমি ৰক্ষা পাম আমি ৰক্ষা পাম চাউদালি আলু পিয়াজ চাউদালি আলু পিয়াজ আৰু মিঠাতেল আৰু মিঠাতেল কিনিবলৈ গ'লে হ'ল 100 টকা খেৰ 100 টকা খেৰ কিনিবলৈ গ'লে হ'ল 100 টকা খেৰ 100 টকা খেৰ আজি আমি লিখা পঢ়া শিকিবলৈ যাম আজি আমি লিখা পঢ়া শিকিবলৈ যাম লিখা পঢ়া শিকিলে আমি ৰক্ষা পাম আমি ৰক্ষা পাম লিখা পঢ়া শিকিলে আমি ৰক্ষা পাম আমি ৰক্ষা পাম নাই হিচাপ নাই জমা নাই হিচাপ নাই জমা নাই লিখা পঢ়া নাই লিখা পঢ়া তাকে লৈ জীয়াই থাকিলে মানুহে ক'ব অকৰা মানুহে ক'ব অকৰা তাকে লৈ জীয়াই থাকিলে মানুহে ক'ব অকৰা মানুহে ক'ব অকৰা আজি আমি লিখা পঢ়া শিকিবলৈ যাম আজি আমি লিখা পঢ়া শিকিবলৈ যাম লিখা পঢ়া শিকিলে আমি ৰক্ষা পাম আমি ৰক্ষা পাম লিখা পঢ়া শিকিলে আমি ৰক্ষা পাম আমি ৰক্ষা পাম ভাই ভনীসকল শিক্ষাৰ কাৰণে আমি সময় দিব লাগে শিক্ষাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে শিক্ষাৰ কাৰণে আমি সময় দিব লাগে আমি শিক্ষিত হ'ব লাগে যদি আপুনি যদি শিক্ষিত হয় মণ্ডলী যদি শিক্ষিত হয় আমাৰ দেশত আমাৰ সমাজত শিক্ষিত হ'ব সেইটো কাৰণে আমি সময় দিব লাগে হয় যিকোনো কাম কৰিলেও সমস্যা থাকিব এই 4জন কুষ্ঠ ৰোগীবিলাক বেমাৰীবিলাকে কৈছে আমি শুভবাৰ্তাৰ কাৰণে ওলাব লাগে যদি আমি যদি শুভবাৰ্তা প্ৰচাৰ নকৰে আমি দণ্ড শাস্তি পাব সেইটো কাৰণে ওলাই আহক প্ৰচাৰ কৰে মিছন কৰে ওলাই আহক কুষ্ঠ ৰোগী বেমাৰীবিলাকে সেইটো কৈছে মই কোৱা নাই ৰেভৰেণ্ড কোৱা নাই একদম মস্ত মনিবিলাক কোৱা নাই কিন্তু বেমাৰী একেবাৰে অৱস্থা নাই হাড়ি চাৰি গোটেই মাংসখিনিও একদম গিৰি গ'ল সেইবিলাকে কৈছে আমি শুভবাৰ্তা কামৰ কাৰণে যাব লাগে আমি উঠিব লাগিব শুভবাৰ্তা প্ৰচাৰ কামটো মানুহবিলাক কয় বহুত টান বৰসিং টিচাৰ কৈছে এটা বৰ 32 years শুভবাৰ্তা কামৰ কাৰণে মই কৈছোঁ মই টেষ্টিফাই কৰিছোঁ 32 years শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ সহজ আছে কিন্তু আমাৰ কেনেকুৱা হ'ব কেনেকুৱা দিব লাগে সেইটোৱে জানিব লাগে টেকনিকবিলাক জানিব লাগে আৰু শুভবাৰ্তাটো গুজৰাটত যাব নালাগে শুভবাৰ্তাৰ কাৰণে কেৰেলা যাব নালাগে
শুভ বাৰ্তাৰ কাৰণে ওচৰত যাব নালাগে শুভ বাৰ্তা ক'ৰ পৰা আৰম্ভ কৰিব লাগে আপোনাৰ ঘৰৰ পৰা শুভ বাৰ্তা প্ৰচাৰ আৰম্ভ কৰিব লাগে এটা কাহিনী কম আকৌ বেয়া পাব নেকি আৰু এটা কাহিনী কম এটা ফেমিলি এটা পৰিয়াল এটা ঠাইৰ পৰা ঠাই যাবলৈ বিচাৰিছে মা আৰু ল'ৰা ছোৱালীবিলাক লগত লৈ গৈছে আৰু বৰ দূৰত যোৱাৰ পাছত তাৰ সাগৰ আছে এপাৰ যাবৰ কাৰণে নদী এপাৰ যাবৰ কাৰণে তাত জাহাজ লাগে কিন্তু বহুত দূৰত যোৱাৰ পাছত জাহাজখন পাৰ হৈ গ'ল সময় পাৰ হৈ গ'ল এতিয়া জাহাজ নাই উপায় নাই না ঘৰত আহিব পাৰিম না তাত নদী পাৰ কৰিব পাৰিম তাক এইটো জিৰণি ঘৰতে ৰাতি থাকিলে আৰু ৰাতিপুৱা হ'ল সঁচাকৈ জাহাজটো আহিলে জাহাজ অহাৰ পাছত ল'ৰা ছোৱালী লৈ পেলাই মাইকীজনে তাড়াতাড়িকে জাহাজ আহিছে যাব লাগে বুলি দুটা বাচ্চা উঠাই পেলাই জাহাজত সোমাই গ'ল সোমোৱাৰ পাছতে সৰু কেঁচুৱা সৰু ল'ৰাটো কান্দিছে ভয় লাগিছে মাকে কি কৈছে মনে মনে থাক বেছি নাকান্দিবি কান্দিলে মই পানী পেলাই দিম কিন্তু অলপ জাহাজ যাব আকৌ ল'ৰাটো কান্দিব মা ভয় লাগিছে মা আকৌ কয় নাকান্দিবি ধুনীয়া পৰা কৈছে না নাকান্দিবি কান্দিলে পানী পেলাই দিম আৰু বহুত দূৰত যোৱাৰ পাছত মাকে ডাঙৰ ল'ৰাজনক কৈছে অথনিৰ পৰা তোমাৰ ভাইটিটো কান্দি আছে ভোক লাগিছে চাগে জাহাজ ভিতৰতে তই তোমাৰ ভাইটি চাবি দেই মই এই জাহাজ ভিতৰত দোকান আছে তাৰ পৰা বিস্কুট লৈ আহিম মাকে গ'ল বিস্কুট আনিবলৈ আৰু এই সৰু কেঁচুৱাটো কান্দি আছে মই যাম কৈ আছে আৰু ডাঙৰ ল'ৰাটো কি কৈছে উঠিৰ পৰা মা কৈছে নহয় কান্দিলে পানী পেলাই দিয়ে তথাপি ল'ৰাটো নামানে কান্দি আছে তাৰপিছত যেনে তেনে ল'ৰাটো উঠাই পেলাই পানী পেলাই দিয়ে তাৰপিছত যেতিয়া মা আহিলে অথনিৰ পৰা মই কৈ আছে নাকান্দিবি কান্দিলে মই পানী পেলাই দিম বুলি মা কৈছে কান্দিলে পানী পেলাই দিম বুলি কৈছে তথাপি নামানে ল'ৰাটো কান্দি আছে সেইটো কাৰণে মই পানী পেলাই দিম কিহৰ কাৰণে লোকচান হৈ গ'ল কথা এটা ভুল কাৰণে নাকান্দিবি কান্দিলে পানী পেলাই দিম ডাঙৰ ল'ৰাটো শুনি আছে মা কি শিকাই আছে সেইটোৱে কপি কৰি আছে মা কি কয় কি শিকাইছে কি কয় ল'ৰাটো সেইটো কৰি আছে সঁচাকৈ নাকান্দিবি কৈছে তথাপি কান্দি আছে নামানে কাৰণে পানী পেলাই দিয়ে আন এটা ফেমিলি তাত আছে আৰু সঁচাই ইহঁতে আন এটা ফেমিলিটো কি হৈছে বাচ্চা দুটা আনিছে ইহঁতে আৰু যেতিয়া জাহাজ আহিবলৈ হৈছে জাহাজ আহিলে তাৰপিছত তাড়াতাড়িকে বিস্কুট আনিলে খোৱাবলৈ দিলে তাৰপিছত কৈছে ল'ৰাবিলাকক কৈছে ভাঁতি খা যদি খা এতিয়া জাহাজ আহি পালে আমি জাগা পাব লাগে চিট পাব লাগে তহঁতে জাহাজটো চিট পাব লাগে সেইটো কাৰণে যদি খা ল'ৰা দুজনটো নাখায় মনে মনে যদি খা না এতিয়া যাব লাগে কিন্তু ল'ৰা দুজন নাখায় তোৰ মাকে সুধিছে তহঁতি কিনে নাখায় ভোক লাগিব তোৰ খা না এতিয়া এই ল'ৰা দুজন কি কৈছে জানে আমি নাখাম ঘৰতে তোমালোকে আমাক যি বস্তু খোৱালেও নোখোৱাৰ আগতে প্ৰাৰ্থনা কৰি পেলাইহে আমাক খুৱাইছে এতিয়াতো আমাক প্ৰাৰ্থনা নকৰি পেলাই আমাক খুৱাই আছে আমি প্ৰাৰ্থনা নকৰালৈকে আমি নাখাম বুলি কৈছে হৈ গ'ল শুভ বাৰ্তাটো তাতে একদম সৰু বাচ্চাৰ পৰাই শুভ বাৰ্তা আৰম্ভ মানুহবিলাক আছে ইমান সৰু বাচ্চাবিলাকে প্ৰাৰ্থনা নকৰালৈকে আমি নাখাম বুলি ক'লে সেইটো মানে শুভ বাৰ্তা কামৰ কাৰণে ফেমিলিৰ পৰা আৰম্ভ কৰিব লাগে ঘৰৰ পৰা আৰম্ভ কৰিব লাগে আপোনাৰ ল'ৰা ছোৱালীবিলাক কোনোবা চানডে স্কুল যাবলৈ ইচ্ছা নাই
সেইবিলাককহে চান্ডে স্কুল পঠাবৰ কাৰণে আমি মা দেউতাবিলাকে আৰম্ভ কৰিব লাগে। নো কাহিনীটো জানে, নো হ'ল কাহিনীটো। নোটো ঈশ্বৰে বাৰে 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 7 বাৰ নো প্ৰচাৰ কৰিবলৈ আদেশ দিয়ে। কৈছে প্ৰচাৰ কৰিবি, প্ৰচাৰ কৰিবি। কিন্তু নো কাক প্ৰচাৰ কৰিছে? তাৰ ঘৈণীয়েক, তাৰ ৱাইফটোৰ কাৰণে প্ৰচাৰ কৰিবি। বেলেগক প্ৰচাৰ কৰিব নাজানে সি, কিন্তু তাৰ ঘৈণীয়েকক ঠিকছে প্ৰচাৰ কৰিছে। ঈশ্বৰৰ কথা ঠিককে ক'লে। তাৰপাছত 3টা বাচ্চা, 3টা ল'ৰা, চেম হাম জাফেট, ঠিকছে বাইবেল শিক্ষা দিলে, ঠিকছে শুভবাৰ্তা দিলে। তাৰপাছত কাক শিক্ষা দিলে? 3জন বোৱাৰী, হয়নে নহয়? তাৰ ল'ৰাবিলাকে যিটো বিয়া পাতি লৈ আনিলে, 3জন বোৱাৰীক ঠিকছে প্ৰচাৰ কৰিলে। শেষত কি হৈছে? বানপানী হৈ গ'ল, 40 দিন 40 ৰাত গোটেই দেশ পানী ভৰ্তি হৈ গ'ল, চব মৰি গ'ল। লাষ্টত কোনে বাচিলে? কাক ঈশ্বৰে এইটো কোনে বাচি গ'ল? নোহৰ পৰিয়াল। কেইজন আছে? 8জনহে বাচিলে। তো কেতিয়াবা আমিও জালাজ কৰিব লাগে। শুভবাৰ্তাটো নিজৰ ঘৰত প্ৰথম দিব লাগে। আমাৰ পৰিয়ালত শুভবাৰ্তা ফাৰ্ষ্ট দিব লাগে। হয়, আমাৰ পৰিয়াল চব পৰিত্ৰাণ পাইছে ক'লে মোৰ ঘৰত মই সময় পালে কেনেকুৱা শুভবাৰ্তা প্ৰচাৰ কৰিব লাগে মই ক'ম। কিন্তু এতিয়া মই সময় বেছি লৈছে, বহুত বহুত ধন্যবাদ। কিন্তু মই অনুৰোধ কৰিছোঁ আপোনালোকে যেনেকুৱা হওক শুভবাৰ্তা কামৰ কাৰণে ওলাব লাগে। শুভবাৰ্তা কামৰ কাৰণে, মিছন কামৰ কাৰণে ওলাব লাগে। আহক আমি প্ৰাৰ্থনা কৰিম। জীৱিত ত্ৰাণকৰ্তা প্ৰভু যীশু, তোমাক ধন্যবাদ দিওঁ সুন্দৰ সময় আমাক দিয়াৰ কাৰণে। আজি যিটো এক দুখাৰ কাহিনী লৈ পেলাই